নমস্কাৰ আৰু সকলোকে গুড মৰ্ণিং। যিহেতু বৰষুণৰ বতৰ, তথাপিওতো খোজ কঢ়াটো এৰি দিব নোৱাৰি, নহয় জানো? গতিকে এয়া অকলে খোজ কাঢ়ি আছোঁ। পিছত আছে মানুহ, কিন্তু মই বৰ্তমান আছোঁ আমাৰ শুৱালকুছিৰে নদীৰ পাৰত, অৰ্থাৎ বালিচৰত। আৰু এয়া মই মথাউৰি খোজ কাঢ়ি আছোঁ, হাতত ছাতি লৈ। কাৰণ এদিন যদি খোজ নাকাঢ়াকৈ থাকোঁ, তেতিয়াহ'লে নেক্সট দিনা আকৌ কি হয়, আজি নাযাওঁ সেনেকুৱা লাগে। গতিকে চাওঁ, যি পাৰোঁ খোজ কাঢ়োঁ, আৰু লগতো এইটো ছাতিটো আছেই। গতিকে খোজ কাঢ়ি আছোঁ। বৰষুণ বহুত বেছি জোৰত দিয়া নাই, তথাপিও ছাতি ল'বলগীয়া হৈছে। গতিকে আপোনালোকো যেতিয়াই সুবিধা পায় তেতিয়াই খোজ কঢ়া ষ্টাৰ্ট কৰক। এইটো নাভাবিব যে অজুহাত, আজি বৰষুণ, কালি কাৰোবাৰ বিয়া, পৰহি কিবা উৎসৱ পাৰ্বণ, খোজ কঢ়াটো কেতিয়াও শেষ কৰিব নালাগে। গতিকে ধন্যবাদ। জয় হিন্দ, জয় আই অসম।